এতিয়া ভগৱন্ত কৃষ্ণই কংসৰ লগত যুদ্ধ কৰি কংসক বধ কৰিলে বুলি ভাগৱতে কৈছে। এতিয়া এইখিনিতে দুটিমান কথা আহিছে যে কংসৰনো এনে কি পুণ্য আছিলে যে ভগৱন্তৰ হাতত তেওঁ প্ৰাণটো ত্যাগ কৰিছে। আৰু আমাক শাস্ত্ৰসমূহে বা ভাগৱতে এটা কথা কৈছে, যাৰ ভগৱন্ত কৃষ্ণৰ হাতত যদি কোনোবা প্ৰাণ হেৰুৱাইছে, প্ৰাণটো ওলাই গৈছে, তেনেহ'লে তেওঁ গতি পাবলৈ সক্ষম হয় বা ভগৱন্তৰ ধামলৈ গতি কৰে বুলি কৈছে। কংসৰো সেইটো হৈছে। গতিকে ইমান দুৰাচাৰী এটা পাপী কেনেকৈ ধৰণেনো ভগৱন্তৰ কৃপা পাবলৈ সক্ষম হ'ল। ইয়াত এটা কাহিনী আছে বৰ সুন্দৰ। কংসৰ যিটো বৰ আছিলে অজেয়, এইটো বৰ ইহজনমৰ নহয়, তেওঁ আগৰ জনমতেই সেই বৰটো ব্ৰহ্মাৰ পৰা লৈ আহিছিলে। কংস আছিলে কালনেমী দৈত্য। সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া দেৱতা আৰু অসুৰবিলাকে যুদ্ধ কৰিছিল, তেতিয়া ভগৱান কৃষ্ণই কালনেমীক বধ কৰিছিল। এই কালনেমী দৈত্য কংসক বধ কৰিছিল। কৰাৰ পিছতে সিহঁতৰ যি দৈত্যগুৰু শুক্ৰাচাৰ্যই সঞ্জীৱনী মন্ত্ৰৰ দ্বাৰা তেওঁক পুনৰ জীয়াই তুলিলে। জীয়াই তোলাৰ পিছত যুদ্ধ যেতিয়া হাম কাটিলে, তেতিয়া তেওঁ গভীৰ অৰণ্যলৈ গৈ ব্ৰহ্মাদেৱক 10,000 বছৰ তপস্যা কৰিছিল। তপস্যা কৰি পেলাই বৰদান মাগিলে কি বুলি, যে হে ব্ৰহ্মাদেৱ, মোক যাতে কোনো দেৱতা, যক্ষ, ৰক্ষ, গন্ধৰ্ব, কিন্নৰ কোনেও মাৰিব নোৱাৰে, অজেয় মোক বৰদান দিব লাগে। তেনেকৈ ধৰণে যেতিয়া বৰদান বিচাৰিলে, তেতিয়া ব্ৰহ্মাই ক'লে যে তোমাৰ এই বৰ ইহজনমত নহ'ব, পৰজনমতহে, পিছৰ জনমতহে তোমাৰ এই বৰটো প্ৰযোজ্য হ'ব। তেতিয়া কি হৈছে, কংসই মানে সেই কালনেমী দৈত্যই এই দাপৰ যুগত কংস হিচাপে জন্ম লৈছেহি। আৰু জন্ম লৈয়ে তেওঁ অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে, মানুহবিলাকক হত্যা কৰিবলৈ আৰম্ভ কৰিলে, দুৰাচাৰী শাসন কৰিবলৈ আৰম্ভ কৰিলে। আৰু তেতিয়াই ভগৱন্ত কৃষ্ণই কৃষ্ণ অৱতাৰ লৈ কংসক বধ কৰিবৰ কাৰণে তেওঁ নিজে অৱতৰিত হ'ল। আৰু দ্বিতীয় কাৰণটো হ'ল এনেকুৱা, প্ৰথম কাৰণটো হ'ল তেওঁ ইটো জনমতে ভগৱন্তক এবাৰ দৰ্শন পাই থৈছিলে। সেইকাৰণে এবাৰ দৰ্শন পোৱাৰ কাৰণেই পিছৰ জনমতো ভগৱন্তৰ কৃপা পাবলৈ সক্ষম হৈছে। 3 নম্বৰ দৰ্শনটো হ'ল তেওঁ দিনে ৰাতিয়ে অকল কৃষ্ণৰ কথাকেই ভাবি আছিল। ভক্তিভাৱেৰে নহয়, বৈৰভাৱেৰে, কিন্তু ভাবিছিলতো কৃষ্ণ কথাই। আৰু দিনে ৰাতিয়ে ভাবি থাকোঁতে কৃষ্ণক শত্ৰু বুলি ভাবোঁতে তেওঁ অজ্ঞানবশতঃ ভক্তি হৈ আছিল বুলি কৈছে ভাগৱতে। ভক্তি হৈছিল। তাৰমানে ভগৱন্ত ইমানেই কৃপালু, কোনোবাই যদি শ্ৰদ্ধা কৰিয়ে লওক, অশ্ৰদ্ধা কৰিয়ে তেওঁৰ নাম লওক, তথাপিতো কিন্তু তেওঁ বোলে কৃপা কৰে বুলি কৈছে। কংসয়েও ভগৱন্তৰ নাম লৈছে, কিন্তু অশ্ৰদ্ধা কৰি, হিংসা কৰি পেলাই লৈছে। লোৱাৰ কাৰণে তথাপিতো কিন্তু তেওঁক ভগৱন্তই কৃপা কৰিছে। সেইকাৰণে মাধৱ গুৰুজনাই কীৰ্তনত ঘোষাত লিখিছে, বৰ সুন্দৰ এটি ঘোষা, বোলে কি, অ জ্ঞানে বা ঐ জ্ঞানে মাধৱৰ নাম, যিটো জনে ফুৰে স্মৰি, মোৰ টাংক বুলি হাতে চক্ৰ তুলি, অ ৰাখিয়া ফুৰন্ত হৰি। জ্ঞানে বা অজ্ঞানে, শ্ৰদ্ধাই বা অশ্ৰদ্ধাই হওক, কোনোবাই যদি ঈশ্বৰৰ নাম লৈছে, তথাপিতো বোলে ভগৱন্তই তেওঁক কৃপা কৰে বুলি কৈছে। সেইকাৰণে আমি আপোনাহাবৰ চৰণত সেৱা জনাইছোঁ।
কোনোবাই যদি ঈশ্বৰৰ নাম কীৰ্তন কৰিছে আপোনাৰ ভাৱে কেতিয়াও নিন্দা নকৰিব দেই, নহ'লে নাম অপৰাধ লাগে বুলি কৈছে। ঈশ্বৰৰ নামক কোনোবাই যদি কীৰ্তন কৰোঁতে বোলে এইজনে কেনেকৈ পাঠ কৰিছে, মাত বোল ইমান বেয়া, হয়নে, বোলে এইজনক কোনেনো পঢ়িব দিলে, এনেকুৱা ধৰণৰ চিন্তাবিলাক আপোনালোকে নানিব। ভগৱন্তই কৈছে মোক কোনোবাই ৰাম বুলি নুবুলি আম বুলিও যদি কৈছে নহয়, যদি হৃদয়েৰে প্ৰেম ভাৱনাৰে কৈছে, মই তাতো তুষ্ট হওঁ বুলি কৈছে, তাতো মই তেওঁক কৃপা কৰোঁ বুলি কৈছে। বোলে উদাহৰণ কোন? দস্যু ৰত্নাকৰ। দস্যু ৰত্নাকৰৰ মুখত ৰাম নুফুটেই, মৰা আম কৈ আছিলে, হয়নে? দস্যু ৰত্নাকৰে মৰা আম কৈ থাকোঁতেই ভগৱন্তৰ কৃপা পাবলৈ সক্ষম হ'ল। আমিতো ৰাম বুলি কৈছোঁ স্পষ্টকে, হয়নে নহয়? সেইকাৰণে আপোনাক মোক কৈছে কোনোবা ভকতে যদি ঈশ্বৰৰ নাম বস্তু আশ্ৰয় কৰিছে আপোনাৰ ভাৱে নিন্দা নকৰিব, আলোচনা নকৰিব। অ হৰিৰ পৰম প্ৰিয়তম নাই, হৰি ভকতত পৰে, অ হেনয় ভকতক যিজনে নিন্দৈ, অ হৰিকে খে নিন্দা কৰে। যদি সেইজন ভকতক নিন্দা কৰিছোঁ তেনেহ'লে হৰিকে নিন্দা কৰা হৈছে বুলি কৈছে। কীৰ্তনত গুৰুজনাই লিখিছে। আমাৰ এই অধমৰ মুখৰ বাণী নহয়। সেইকাৰণে আমি সদায় নাম অপৰাধৰ পৰা যাতে বাচি থাকিব পাৰোঁ তাৰ কাৰণে কিন্তু লক্ষ্য কৰাৰ প্ৰয়োজন আছে। এতিয়া এনেধৰণে সুন্দৰকৈ কথাখিনি প্ৰকাশ ঘটিছে, গতিকে আপোনাৰবোৰ লাভ হৈছে বুলি আমি ভাবিছোঁ। গতিকে পুনৰ অকণমান পাঠ হওক। কৃষ্ণ কৃষ্ণ। এতিয়া যেতিয়া কংসক বধ কৰিলে গোপশিশুসকলে আনন্দ কৰিছে, নন্দই আনন্দ কৰিছে আৰু লগতে বসুদেৱ দৈৱকীয়েও আনন্দ কৰিছে। এতিয়া তেওঁলোকে প্ৰমাণ পাই গ'ল। কি প্ৰমাণ পালে? যে জগতৰ ঈশ্বৰ কৃষ্ণই আমাক কৃপা কৰিছে। এতিয়া আপুনি মই প্ৰমাণটো কেনেকৈ ল'ম যে ভগৱন্তই আপোনাক মোক কৃপা কৰিছে নে কৰা নাই? পৰিৱেশটো অকণমান হুলস্থুলীয়া হৈছে, অকণমান আপোনাৰ ভাৱে নিয়মানুৱৰ্তিতা অৱলম্বন কৰিব, নহ'লে আমাৰ কোৱাজনৰো অসুবিধা হয় দেই, কোৱাজনৰো অসুবিধা হয়। কৃষ্ণ। এতিয়া আপুনি মই কেনেধৰণে প্ৰমাণ চাম যে ভগৱন্তই কৃপা কৰিছে, হয়নে? এটা বস্তু প্ৰমাণ চাব, আপোনালোকে যেতিয়া আজিৰ ক্ষেত্ৰতে প্ৰমাণটো চাই লওক। ইমান সময় যে আপোনাৰ ভাৱে কৃষ্ণ কথা শুনিছে, ইয়াৰ পৰা কিবা এটা লাভ হৈছে, অৰ্থাৎ কিবা এটা বুজি পাইছে, শুনিবলৈ ভাল লাগিছে, তাৰ মানে ভগৱন্তই কৃপা কৰিবলৈ আৰম্ভ কৰিছে। এইটো কথা মনত ৰাখি লওক। আৰু এনেধৰণে যেতিয়া শুনোতে আপোনাৰ মোৰ হৃদয়ত থকা কংসৰূপী দৈত্য মৰিব, তেতিয়া আপোনাৰ মোৰ পবিত্ৰ নিৰ্মল হৃদয়লৈ ৰূপান্তৰ হ'ব। আৰু তেতিয়া আপোনাৰ হবে আটাইতকৈ ডাঙৰ প্ৰমাণটো পাব। তেতিয়া চিন্তা কৰিব, মই আগতে কি আছিলোঁ আৰু এতিয়া মই ক'ত আছোঁ? আগতে মোৰ আচৰণবিলাক কেনেকুৱা আছিল আৰু এতিয়া মোৰ আচৰণ কেনেকুৱা? আপোনালোকে নিজৰ লগতে প্ৰমাণ পাব। আৰু সেইটোৱে হৈছে ভগৱন্তৰ পৰম কৃপা, হয়নে বাৰু? আমাৰ বহুত দেউতাসকলে কয় বোলে, নকুল বাপ, আমি এটা সময়ত দৈত্য আছিলোঁ, বুজিছেনে? আমি এটা সময়ত দৈত্য আছিলোঁ, বহুত বেয়া কাম কৰিছিলোঁ। কিন্তু যেতিয়াৰ পৰাই ভাগৱতৰ আশ্ৰয় কৰিলোঁ, ভকতৰ আশ্ৰয় কৰিলোঁ, তেতিয়াৰ পৰাই কিন্তু আমি টোটেলি সলনি হৈ গুচি গ'লোঁ। আগৰ সেই দৈত্য স্বভাৱবিলাক এতিয়া আৰু নাই। কেতিয়াবা দুখ কৰি থাকোঁ, কান্দি থাকোঁ, কেলে যে আমি সেইবিলাক কাম কৰিছিলোঁ, এনেকৈ বুলি তেওঁলোকে খেদ কৰি থাকে। এয়া কি ঈশ্বৰৰ কৃপা নহয়? এয়া হৈছে ভগৱন্তৰ পূৰ্ণ কৃপা। গতিকে আপোনাৰ বাবে আমিও এনেকৈ ধৰণে যদি পৰিৱৰ্তন কৰিব পাৰোঁ,
তেনেহ'লে ভাবি ল'ব ভগৱন্তই কৃপা কৰিছে। বা আমাৰ ক্ষেত্ৰতে আমি যদি চাওঁ, কেতিয়াবা আমি নিজকে লৈ কেতিয়াবা প্ৰেৰণা দি লওঁ। কি বুলি প্ৰেৰণা দিওঁ জানেনে? আমাৰ বয়সৰ যিবিলাক যুৱবন্ধু আছে, সিহঁতৰ এটা নহয় এটা বেয়া গুণ আছেই আছে। বোলে কোনোবাই শিখৰ কেপিহে খায়, কোনোবাই চিগাৰেটহে খায়, হয়নে? কোনোবাই গৰম পানীহে খায়, বুজিছেনে? তাৰপিছত তাৰপিছত চাপৰি যে বজায় এবিধ, সেইবিধো আছে, হয়নে? আমি চাওঁ তেওঁলোকলে এটা নহয় এটা বেয়া গুণ আছেই আছে। কিন্তু এই অধমে, এই অভাজনক যে ভগৱন্তই সেইখিনিৰ পৰা দূৰত যে ৰাখিছে, এয়া ভগৱন্তৰ কৃপা নহয়নে বাৰু? কওকচোন আপোনাৰ ভাৱে। আমাৰ যে সেইখিনিলে এনেকৈও চাবলৈ মন যোৱা নাই কিয়? এয়া ভগৱন্তৰ পূৰ্ণ কৃপা বুলি আমি নিজকে কেতিয়াবা প্ৰেৰণা দি লওঁ, বুজিছেনে? আমি সেইখিনিলৈ এদিনো আমাৰ চকুতো এনেকৈ যোৱা নাই। এই পৰিস্থিতিটো কোনে সৃষ্টি কৰিছে, কোনে ৰাখিছে ইমান শুদ্ধত, কোনে সাহস দিছে, কেনেকুৱা এনেকুৱা এটা কি শক্তি আছে যিটো শক্তিয়ে নেকি পৃথিৱীত দুটা কাম বোলে বহুত টান। আটাইতকৈ টান কাম হৈছে শুদ্ধ আচৰণ কৰাটো, ভাল হৈ থকাটো, আৰু আটাইতকৈ সহজ কাম হৈছে পৰৰ আলোচনা, হয়নে? পৰৰ আলোচনা অকণমানতে কৰি দিব পাৰোঁ, কিন্তু শুদ্ধত ৰাখিবলৈ ইমান সহজ নহয়। কিন্তু প্ৰভুৱে যদি কৃপা কৰে একেবাৰে সহজ, হয়নে? ভগৱন্তৰ নামে আমাক ক্ৰীড়া কৰি থকাৰ কাৰণে সেইবিলাক বস্তুলে এনেকেও আমাৰ মনত পৰা নাই। যুৱবন্ধুসকলে সেইকাৰণে চিন্তা কৰাৰ প্ৰয়োজন আছে যে ভগৱন্তৰ পূৰ্ণ কৃপা, যেতিয়া আমি ভকতৰ সংগ ল'ম, ঈশ্বৰৰ নাম শুনিম, তেতিয়া লগে লগে এই অসুৰ প্ৰবৃত্তিবিলাক, বেয়া স্বভাৱবিলাক, বেয়া আচৰণবিলাক, বেয়া চিন্তাবিলাক লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। এয়া ভগৱন্তই দিয়া শক্তি, আমাৰ নিজৰ একো নাই। এইটো মাটি কল, এইটো মাটি টেকেলি, এইটো একো নাই, হয়নে? ভগৱন্তই দিছে। ভগৱন্তই যদি শক্তি নিদিয়ে, আমাৰ এইখিনি শক্তি নাই। কিন্তু ভগৱন্তই কি কৰিছে? এটা বস্তুৱে বিচাৰিছে আপোনাৰ মোৰ পৰা, বোলে হে জীৱসকল, মোৰ কৃপা পাবলৈ হ'লে মোৰ নাম ল'ব লাগিব, হয়নে? আমি হৈছোঁ জীৱ আত্মা, ভগৱন্ত হৈছে পৰমাত্মা। এতিয়া জীৱ আত্মাই প্ৰাৰ্থনা কৰিছে কি বুলি? ঐ ৰামে জীৱ আত্মাই কান্দি আছে, অ পৰমাত্মাক চাই, অ ভাই পৰমাত্মাক চাই, অ কলৈ যোৱা, কলৈ যোৱা মোৰে প্ৰাণৰ ভাই, অ কলৈ যোৱা, কলৈ যোৱা মোকেৰি ভাই। আমি প্ৰাৰ্থনা কৰিছোঁ ভগৱন্তক, আমাক এৰি থৈ পেলাই কলৈ যোৱা প্ৰভু? আমাক এৰি থৈ নাযাবা, তোমাৰ লগতে লৈ যোৱা। এতিয়া তাৰপিছত পুনৰ কি কৈছে? ইয়ে ৰাম চকুৰে মই নেদেখোঁ, কাণেৰে মই নুশুনো, অ আগলৈ মোৰ নচলে ভৰি, অ ৰৈ যোৱা, ৰৈ যোৱা তোমাৰ লগত ময়ো যাম চলি। এতিয়া জীৱ আত্মা সেই বুলি প্ৰাৰ্থনা কৰিছে, ভগৱন্ত এৰি থৈ নাযাবা, ময়ো যাম। নিব নি? ভগৱন্তই নিব নেকি? নিনিয়ে। ভগৱন্তই এতিয়া কি বুলি কৈছে? মোৰ ওচৰলৈ আহিবলৈ হ'লে এটাই কাম কৰিব লাগিব, মোৰ নাম ল'ব লাগিব আৰু আচৰণ শুদ্ধ কৰিব লাগিব, তেহে মোৰ ওচৰলৈ আহিব পাৰিবা। ইয়ে ৰাম পৰমাত্মাই বোলে বাণী, অ শুনা মোৰে ভাই, অ শুনা মোৰে ভাই, অ আমাৰ ফালে আহি থাকা, অ হৰি গুণ গায়, অ ভাই হৰি গুণ গায়।
লাষ্টত সেইটোৱে সিদ্ধান্ত, বেলেগ সিদ্ধান্ত নাই। সেইকাৰণে আপোনাৰ মোৰ হৃদয়ত থকা এই অসুৰবিলাক বধ কৰিবলৈ হ'লেও নামৰ দ্বাৰাহে বধ কৰিব পাৰিম, ভকতৰ সংগত থাকিহে বধ কৰিব পাৰিম। ইয়াত বৰ সুন্দৰকৈ কৈছে। গতিকে এনেধৰণে আমি বিষয়বস্তুবিলাক গ্ৰহণ কৰিব লাগিব। কৃষ্ণ। অধ্যায়টি শেষ হৈছে। এইখিনিতে দুটিমান কথা কৈছে যে ভগৱন্ত কৃষ্ণ ইমানেই কৃপালু যে পৰম কোৰ কংসকো তেওঁ কৃপা কৰিছে। গতিকে যিজনে হৰিক হৃদয়ে ধৰি হৰিক ভজনা কৰে তেনেহ'লে সেইজনৰনো আৰু কিমান পুণ্য হ'ব, বা তেওঁ মহিমা কোনে কৈ শেষ কৰিব পাৰিব, কোনেও নোৱাৰে, এই বুলি কোৱা হৈছে। আৰু এটি কথা কৈছে যে কৃপাৰ সাগৰ তুমি ঈশ্বৰ মুৰাৰী, পাৱে গতি জাত হন্তে মহা অহংকাৰী। মহা অহংকাৰীসকলেও ভগৱন্তক ভজনা কৰি তেওঁৰ কৃপা পাবলৈ সক্ষম হয়। গতিকে আপুনি মই কিয় নেপাম বাৰু? কংসৰ নিচিনা এটা দৈত্যই যদি ঈশ্বৰৰ কৃপা পাইছে, আপুনি মই কিয় নেপাম? কিন্তু তাৰ কাৰণে এটাই কাম কৰিব লাগিব, আমি ঈশ্বৰৰ মুখী হ'ব লাগিব, ভগৱন্তৰ ওচৰলৈ যাব পাৰিব লাগিব। এবাৰ যমুনা নৈত মা যশোদাই চাকি দিছিল, বন্তি দিছিল। অকল যশোদাই নহয়, গোটেই ব্ৰজবাসীয়ে বন্তি দিছিল সেই যমুনাত। নন্দৰজায়ো দিছিল, গোপ বালকসকলেও দিছিল। আৰু তেতিয়া ভগৱন্ত কৃষ্ণই বালিতে লোটাৰি পাৰি শুই ল'লে। শুই লৈ পিনি তেওঁৰ কাষেদি অহা সেই দিয়াবিলাক, সেই বন্তিবিলাক হাতেৰে তুলি তুলি পাৰত উঠাবলৈ আৰম্ভ কৰিলে। তেতিয়া মাক যশোদাই কৈছে বোলে, হে কানা, ইমানবিলাক বন্তি ইয়াত জ্বলি আছে, তুমি এনেকৈনো কেইখন বন্তি উঠাব পাৰিবা? তেতিয়া ভগৱন্ত কৃষ্ণই কৈছে, মা, মই ইমানবিলাক বন্তিৰ দায়িত্ব লোৱা নাই, মই সেইসকল বন্তিৰহে দায়িত্ব লৈছোঁ যি কি গছ বন্তি মোৰ কাষেদি পাৰ হৈ গৈছে। তাৰমানে ইয়াৰ এই কথাটোৱে কি বুজাইছে? তাৰমানে এই গোটেই বিশ্বত যিমানবিলাক জীৱ আছে, যিসকল জীৱই অকণমান ভগৱন্তৰ ওচৰলৈ যাব বিচাৰিছে, ভগৱন্তৰ লগত সম্পৰ্ক ৰাখিছে, ভগৱন্তই সেইসকলৰ দায়িত্বহে হাতত লৈছে। সকলোৰে দায়িত্ব, সকলোৰে ঠিকা কিন্তু ভগৱন্তই লোৱা নাই। আমি অন্তত তেওঁৰ ওচৰত বিচাৰিতো চাব লাগিব ন। বোলে এজন নাপিত আছিলে, নাপিতজনে চিঞৰি থাকে আৰু সদায়, বোলে ভগৱান নাই, ভগৱান নাই, মোৰ জীৱনত ইমান দুখ, ভগৱানে এদিনো নেদেখে, ভগৱান নাই। তেওঁ দোকানলৈ যিমানে চুলি কাটিব যায়, দাড়ি কাটিব যায়, সকলোকে কৈ থাকে ভগৱান নাই, ভগৱান নাই, প্ৰচাৰ কৰি আছে। এই কথাটো এদিন এজন সন্তই গম পালে, ভকত এজনে। ভকতজনে গৈ তেওঁৰ দোকানৰ মুখত চিঞৰিবলৈ আৰম্ভ কৰিলে, বোলে নাপিত নাই, নাপিত নাই, নাপিত নাই। হয়নে বাৰু? নাপিতজনে ভিতৰৰ পৰা ওলাই আহি পেলাই কৈছে, বোলে কেলে নাপিত নাই? তুমিতো নাপিত নাই বুলি কৈছা, ময়ে দেখোন নাপিত, তুমি আকৌ নাপিত নাই বুলি কৈছা। নাইতো আকৌ বোলে, যদি নাপিত থাকিলহেঁতেন তেনেহ'লে মোৰ দাড়িখিনি কেলে ইমান দীঘল হ'লহেঁতেন, হয়নে বাৰু? তেতিয়া সেইজনে কৈছে, নাপিতজনে, বোলে আৰে কি কথা কয় আপুনি? আপুনি কেতিয়াবা আহি পাইছেনে এই ঠাইলৈ? আপুনিতো কাটিবলৈ আহিব লাগিব, দাড়ি চুলি কাটিবলৈ আহিলেহে আমি কাটি পঠিয়াম, কাটি দিম, আপুনি নাহিলে কেনেকৈ কাটি দিম? তেতিয়া সেই ভকতজনে মাত লগাইছে, আৰে অলগদ্ধ, মই নাহিলে তুমি যদি দাড়িখিনি মোক কাটি দিব নোৱাৰা, তেনেহ'লে তুমি যদি ভগৱন্তৰ ওচৰলৈ নোযোৱা, তেনেহ'লে ভগৱন্তই তোমাৰ দুখ কেনেকৈ দূৰ কৰিব? এইটো হ'ব পাৰে নেকি?
কমচে কম ভগৱন্তৰ ওচৰলৈ যাবৰ কাৰণে তেওঁক কৃপা পাবৰ কাৰণে তেওঁৰ ওচৰলৈতো অলপ হ'লেও যাব লাগিব আমি, হয়নে নহয়? সেইকাৰণে কোৱা হৈছে বোলে কুঁৱাটোৱে যদি বোলে কয়, কুঁৱাটোক যদি বোলে কোনোবাই গালি পাৰে, বোলে অৰে কুঁৱা তুমি পানী দিয়া নাই, তুমি মহা অধম। কুঁৱাটোৱে কি বুলি ক'ব? তুমিহে অধম। মই সদায় পানী দিবৰ কাৰণে জীয়াই আছোঁ, কিন্তু বাল্টিংটো লৈ পেলাই তুমি কমচে কম পানীকণটো উঠাই পিনি খোৱা, তেতিয়াহে তোমাৰ পানী মৰিব, পিয়াহ মৰিব, হয়নে নহয়? সেইকণকে যদি নকৰি পেলাই তুমি যদি কুঁৱাটোক গালি পাৰি থাকা, সেইটো মূৰ্খামি নহ'ব জানো? সেইকাৰণে আপোনাক মোক কৈছে যে আমি ভগৱন্তৰ কৃপা পাবলৈ হ'লে অকণমান ঈশ্বৰৰ ওচৰলৈ যোৱাটো প্ৰয়োজন আছে, ঈশ্বৰৰ লগত সম্বন্ধ ৰখাটো প্ৰয়োজন আছে। সেইকাৰণে গুৰুজনাই শেষত এইখিনি ক'লেগে যে সেই কলিকালৰ নৰসকল, ইটো ঘূৰ কলিকালে পাপৰ নাহিকে আউৰ, পাপ নকৰন্তা নাই একোজন, পাপ নকৰা কোনো নাই। গতিকে এই কলিৰ মলমতী জীৱবিলাকৰ ধৰ্ম কৰ্মত, বিভিন্ন ধৰণৰ ধৰ্ম কৰ্মবিলাকত, ডাঙৰ ডাঙৰ নীতি নিয়ম থকা ধৰ্ম কৰ্মবিলাকত অধিকাৰ নাইকিয়া হ'ল। কেলে? সেই নীতি নিয়ম পালিবলৈ নোৱাৰা হৈছে আজিকালি কলিকালৰ মানুহে। গতিকে সেইকাৰণে স্বভাৱতে কলিৰ মলিন ভৈল বুদ্ধি, দুষ্ট চিত্ত হবক নকৰে তীৰ্থে শুদ্ধি। কোনো গতি দিব নোৱাৰে হতবাৰ জলত, পখালৈ যদি গাত্ৰ, অপবিত্ৰ তথাপি সুৰাৰ যেন পাত্ৰ। তথাপিতো যদি পাপ খণ্ডন কৰিবলৈ আমি বিভিন্ন পন্থা অৱলম্বন কৰোঁ, তথাপিতো কিন্তু আমাৰ একো ফল নধৰিব। সেইকাৰণে কোৱা হৈছে দুষ্ট চিত্তেও যদি হৰি কীৰ্তন কৰিছে, হৰি চৰণত শৰণ লৈছে, কংসই তথাপিতো মুকুতি পাইছে। সেইকাৰণে তোমৰা হবেও ভগৱন্তৰ চৰণত প্ৰভু ঈশ্বৰ কৃপালু বুলি ভাবি তেওঁৰ চৰণতে শৰণ লোৱা। কলিত তৰিতে আছে যাহাৰ প্ৰবন্ধ, শৰীৰ কীৰ্তন কৰি চিন্দা কৰ্ম বন্ধ। আপুনি মই কৰ্মবন্ধনৰ পৰা মুক্তি পাবলৈ হ'লে একমাত্ৰ ঈশ্বৰ ভগৱন্ত কৃষ্ণক শৰণ লোৱাৰ বাদে আমাৰ আৰু দ্বিতীয় গন্তব্য নাই। গতিকে এইখিনি কথাকে আমি আপোনাসৱৰ আগত প্ৰকাশ কৰা হৈছে। সময়ো যথেষ্ট হৈছে, ইতিমধ্যে 12 বাজিব। এতিয়া 7টা বজাতেই আসন ভাগিত বহা হ'ল। গতিকে লৈ আমি আৰু এতিয়া আপোনাসৱৰ পৰা বিৰতি ল'ব লাগিব যিহেতু। সেইকাৰণে আপোনাসৱৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ, সেৱা জনাইছোঁ। আমি অভাজনে আপোনাসৱৰ চৰণ ধূলি হিৰে লৈ ঈশ্বৰৰ নাম কীৰ্তন কৰিবলৈ লোৱা হৈছিলে। অনেকখিনি অপৰাধো হৈছে, শব্দ ব্ৰহ্ম অপৰাধ হৈছে। গতিকে আপোনাসৱে আমাক ক্ষমা কৰিব বুলি আশা কৰা হৈছে আৰু আপোনাসৱৰে এটি সন্তান বুলি ভাবিব, আপোনাসৱৰ দুখানি অভয় পদচৰণৰ ধূলি বুলি ভাবিব আৰু আমাক পথৰ কাষৰ দুবৰি বুলি ভাবিব। ভাবিয়ে যদি কোনোবাখিনিত ভুল ভ্ৰান্তি হৈছিল, তেনেহ'লে আপোনাসৱে আমাক মাৰ্জনা কৰিব। আৰু এটি প্ৰাৰ্থনা আছে, আপোনাসৱে আজি এই স্থানত আহি যিকেইটা কথা আজি ইয়াত শুনিলে, সেই কথাকেইটা এবাৰ হ'লেও ঘৰত আলোচনা কৰিব। ঘৰত যিসকল নহাকৈ আছে তেওঁলোকৰ লগত এবাৰ হ'লেও আলোচনা কৰিব, বোলে আজি এইকেইটা কথা ওলাইছিলে। তেতিয়া কি হ'ব জানে? একজনে যদি নাম ওচৰৈ শুনে মানে পাপ হবাৰো হৰৈ, তাতো আপোনালোকৰ বহুত বহুত পুণ্য আছে বুলি কৈছে। আৰু সেই নামে ক্ৰিয়া কৰিব, ভগৱন্তই কৃপা কৰিব। সেইকাৰণে আপোনাসৱে ইয়াত ওলোৱা কথাকেইটা ঘৰত গৈ আলোচনা কৰিব, পাতিব। আৰু তাকে যদি নকৰে তেনেহ'লে ভাগৱত শুনা সাৰ্থক নহ'ব। আৰু আমি যদি ইয়াত পাইছোঁ বোলে আজি এইটো ভুল হৈছে, আমি এইখিনি কাম কৰি আছিলোঁ, ভুল হৈছে, আজি যদি গম পাইছোঁ, তেনেহ'লে আজিৰ পৰাই ত্যাগ কৰিব লাগে। এই বৈকুণ্ঠ ধামতে শপত খাওক যে কাইলৈৰ পৰা আমি এই ভুল কামখিনি আৰু নকৰোঁ। তেতিয়াহে কিন্তু আপোনাৰ মোৰ জীৱনলৈ পৰিৱৰ্তন আহিব। এই সেৱা ভাগি আপোনাসৱৰ চৰণত আমি
সেৱা নিবেদন কৰা হৈছে। শেষত আপোনাসৱৰ পৰা আমি বিদায় মাগিছোঁ, সেৱা জনাব বিচৰা হৈছে। আমি শেষত এটি গুৰু স্মৰণেৰে আপোনাসৱৰ পৰা আমি বিদায় ল'ব লাগিব। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কোটি কোটি ঘোৰা অপৰাধ নিতে কৰোঁ আমি দুৰাশয়, হে হৰি মোক দাস হেন মানি ক্ষমি উক কৃপাময়, ক্ষমি উক কৃপাময়। কৃষ্ণ জয় গুৰু।